মই পকা মিস্ত্ৰী আছিলে তেওঁ এতিয়া যিটো জেজেমৰ কাম তেওঁ কৰি আছিলে সেই কামটো কৰি আছিলে আৰু আমাৰ ঘৰটো বনাই আছিলে আৰু সেই তেওঁলোকে কেম্পতো থাকে আৰু আমাৰ ঘৰত থাকিও আমাৰ ঘৰৰ কামখিনি কৰিছিলে কিন্তু সিও যিদিনা তেওঁ হেৰিয়ৰ পৰা গুৱাহাটীৰ পৰা পাইছেহি পোৱা দিনাখনে ৰাতি তাক মাতি আনিছে সি পইচা কথা কৈ আছে পইচা কেইটামান লাগে বুলি তাৰপৰা সি সেইদিনাখন ৰাতি আমাৰ ঘৰলৈ আহিছে আহি থাকি ভাত পানী খাই পিছদিনাখন লগতে ওলাই গৈছে আৰু তাক নমাই থৈ গৈছে যি কেম্পলৈ যায় সেই যোৱা ৰাস্তাতে তেওঁ নমাই ধেমাজিলৈ গৈছিলে আৰু সেইদিনাৰ পৰাই সি কেম্পলৈ নগৈ সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে মানে তাৰ মোবাইলো চুইচ অফ একো গম পোৱা নাই তাৰ বিষয়ে মই সেইদিনাখন মই কোৱা নাছিলো চাগে মই তাৰমানে ভবা নাছিলো তাৰ বেলেগ আমাৰ হিন্দু বোৱাৰী এগৰাকী বুটিকৰ বোৱাৰী এগৰাকীৰ লগত তাৰ ৰিলেশ্যন আছিলে এইবোৰ অকমান খেলি মেলি হৈ আছিলে আমি ভায়েকজনো আছিলে ইয়াতে ভায়েকৰ লগত সেইকাৰণে পাতি আমি সেই মানুহগৰাকী পলুৱাই নিবৰ কাৰণে ই কিবা এটা প্লেন কৰি ক'ৰবাত ৰুম চুম লৈ এনেকে থাকিবলৈ বিচাৰিছে বুলি আমি ভাবিছিলো যেতিয়া নেকি এতিয়ালৈকে নাই এই কেছটো হৈ গ'ল সেইটো কাৰণে এতিয়া মোৰ তাৰ পৰা সন্দেহ হৈছে তাকো কিবা চাল কৰি তাক লগত লৈ ললে নেকি এওঁ ডিটেইলছবোৰ জানিবলৈ কাৰণ কেলে সিহঁতে আজি এবছৰ হৈ গ'ল থকা এওঁ প্ৰায়খিনি কথা গম পাইছিলে এতিয়ালৈকে পোৱা নাই বুলি কৈছে সেইটো এটা কেনেকুৱা কি ৰহস্য মই একো বুজি পোৱা নাই প্ৰত্যক্ষভাৱে মানে এতিয়া ক'ব মানে এতিয়া নিৰুদ্দেশ হৈ থকাৰ কাৰণে মোৰ সন্দেহ হৈছে এতিয়া সিও জড়িত হৈ আছে নেকি সিহঁতৰ লগত কাৰণ কেলে যিটো মানুহে এই কামটো কৰিছে মানে তাক লগত এওঁৰ বিষয়ে গোটেইখিনি সবিশেষ জানিবৰ কাৰণে তাক লগত লৈছে বুলি মোৰ অনুমান হৈছে মানে এতিয়া জাহাংগীৰ হুছেইন ধুবুৰী হয় ধুবুৰী কোন জেগা সেইটোহে মই বিশেষ নাজানো এতিয়া যিটো গতিত প্ৰক্ৰিয়াটো চলিছে ইয়াক লৈ আশাবাদী মই নহয় বুলিয়ে ক'ব লাগিব জোনমণি ৰাভাৰ দৰে হয়তো মোৰ অৱস্থা তেনেকুৱাই হ'বগে বুলি ভাবিছো তেওঁলোকে একো এতিয়ালৈকে যদি আজি 15 দিন 14 দিন হৈ গ'ল এতিয়ালৈকে যদি একো এটাই মুহূৰ্ত উলিয়াব পৰা নাই কেনেকে আশা কৰিম যে কিবা এটা পাম বুলি আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ ডিআইচি পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত